Hello everyone, I am Sunny sir and welcome to my channel Sunny sir Maths. আজি 2026-27 শিক্ষাবৰ্ষৰ প্ৰথম দিন 1 এপ্ৰিল। এই নতুন শিক্ষাবৰ্ষত দশম শ্ৰেণীৰ যি গণিত কিতাপ, এই গণিত কিতাপৰ কিছু পৰিৱৰ্তন হৈছে। কি চেঞ্জ হ'ল আমি আজি তাৰ বিষয়ে বিতংকৈ আলোচনা কৰিম। যদি আমি অনুশীলনীৰ কথা আলোচনা কৰোঁ, আমাৰ আগৰ এডিশ্যনত বাস্তৱ সংখ্যাৰ চেপ্টাৰটোত অনুশীলনী আছিলে 4টা, 1.1 পৰা 1.4 লৈকে। কিন্তু আমাৰ নতুন এডিশ্যনখনত কি হৈছে, অনুশীলনী আছে 2টা। আমাৰ আগত যি 1.1 আৰু 1.2 আছিল, এতিয়া এই 2টা মাৰ্জ কৰি 1.1 কৰি দিয়া হৈছে। তাৰমানে লসাগু, গসাগু, মৌলিক উৎপাদকীকৰণ এই গোটেইখিনি বস্তু 1.1ত দিয়া হৈছে। আৰু আমাৰ আগৰ এডিশ্যনখনত যিটো অনুশীলনী 1.3 আছিলে, এইবাৰ এইটো অনুশীলনী 1.2 কৰা হৈছে। দেখুওৱা যে √5 অপৰিমেয় সংখ্যা, এই যিটো অনুশীলনী আছিলে 1.3, এইটো এবাৰ 1.2 কৰা হৈছে আৰু ইয়াৰ পিছতে সাৰাংশ অৰ্থাৎ এই লেচন শেষ। নেক্সট, যদি আমি লেচন 2 বহুপদৰ বিষয়ে আলোচনা কৰোঁ, আমাৰ আগত যিটো আছিলে 2.1 শূন্যৰ সংখ্যা উলিওৱা, এইটো ঠিকে আছে। আৰু ইয়াৰ পিছত কি চেঞ্জ হৈছে ইয়াত, আমাৰ আগত যিটো এক্সাৰচাইজ 2.2 আছিলে আৰু 2.3 আছিলে, এই 2.2 আৰু 2.3 মাৰ্জ কৰি ইয়াত 2.2 কৰি দিয়া হৈছে। আৰু আমাৰ আগত যিবোৰ 2.3 হৰণবোৰ আছিলে, এটা বহুপদক আন এটা বহুপদৰে হৰণ কৰা, এইবাৰ এই কুৱেশ্যনবোৰ ইয়াত দিয়া নাই। কিন্তু 2.2 যিটো এক্সাৰচাইজ আছিলে আমাৰ, ইয়াত কিছুমান কুৱেশ্যন ইয়াত বঢ়াই দিছে আৰু ইয়াৰ পিছতে সাৰাংশ অৰ্থাৎ 2.3 এলিমিনেট কৰা হৈছে। নেক্সট লেচন, দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ। এই অধ্যায়ত কি কৰা হৈছে, ইয়াত আগতে আমাৰ এক্সাৰচাইজ আছিলে 3.6 লৈকে, এইবাৰ এইটো আমাৰ কাট কৰি 3.3 লৈকে কৰি দিয়া হৈছে। আমাৰ আগত যিটো 3.1 আৰু 3.2 আছিলে, এইবাৰ এই 3.1 আৰু 3.2 মাৰ্জ কৰি 3.1 কৰি দিয়া হৈছে। অৰ্থাৎ আমাক 3.2ত আগত যিবোৰ কুৱেশ্যন আছিলে যে অনুপাত ৰিজাই ৰেখাবোৰ সমান্তৰাল হ'ব নে এটা বিন্দুত কাটিব, বা সংগত আৰু অসংগত নিৰ্ণয় কৰিব লাগে এজোৰ সমীকৰণ, এই ধৰণৰ কুৱেশ্যনবোৰ আমাক কি কৰিছে, এইবাৰ 3.1ত দিয়া হৈছে। তাৰমানে 3.1 আৰু 3.2 মাৰ্জ কৰি 3.1 কৰা হৈছে। নেক্সট আৰু কি কৰিছে, আমাৰ আগৰ এডিশ্যনটোত এজোৰ ৰৈখিক সমীকৰণ সমাধান কৰাৰ 3টা পদ্ধতি আছিলে, প্ৰতিস্থাপন পদ্ধতি, অপনয়ন পদ্ধতি আৰু বজ্ৰগুণন পদ্ধতি। কিন্তু এইবাৰ কি কৰিছে, নতুন এডিশ্যনত প্ৰতিস্থাপন পদ্ধতি আৰু অপনয়ন পদ্ধতিহে ৰাখিছে। বাকী আমাৰ যি বজ্ৰগুণন পদ্ধতি আছিলে, আমাৰ এইটো নাইকিয়া কৰি দিছে। তাৰমানে ইয়াত এক্সাৰচাইজ অকল 3টা, 3.2ত হ'ব প্ৰতিস্থাপন পদ্ধতি আৰু ইয়াৰ ৰিলেটেড কথা প্ৰশ্ন যিবোৰ আছিলে প্ৰশ্নবোৰ আছে, আৰু ইয়াৰ পিছত টপিকটো হৈছে আমাৰ অপনয়ন পদ্ধতি। তাৰমানে 3.3ত আমাৰ এই লেচনটো শেষ হৈছে। এয়া 3.3 এজোৰ ৰৈখিক সমীকৰণ অপনয়ন পদ্ধতিৰে সমাধান কৰিব লাগে, আৰু ইয়াৰ পিছত যিবোৰ কথা প্ৰশ্ন আছিলে এই কথা প্ৰশ্নবোৰ দিয়া আছে, আৰু ইয়াৰ ওপৰঞ্চি কেইটামান প্ৰশ্ন ইয়াত দিয়া আছে। কিন্তু ইয়াৰ পিছত যিটো আমাৰ এক্সাৰচাইজ আছিলে বজ্ৰগুণন পদ্ধতিৰে সমাধান কৰিব লাগে, আৰু এটা 3.6 এটা এক্সাৰচাইজ দিয়া আছিলে, কিছুমান জটিল প্ৰশ্ন, কিছুমান জটিল সমীকৰণ সমাধান কৰাৰ কিছুমান কুৱেশ্যন আছিলে, সেই এক্সাৰচাইজটো ইয়াত নাইকিয়া কৰা হৈছে। অৰ্থাৎ এই লেচন 3.3তে শেষ। নেক্সট লেচন, দ্বিঘাত সমীকৰণ। এই অধ্যায়টোত এক্সাৰচাইজ 4.1 আগৰ দৰে আছে, 2এটা প্ৰশ্ন বঢ়াই দিছে ইয়াত। নেক্সট এক্সাৰচাইজ 4.2 যিটো আছিলে আমাৰ, ইয়াত ওপৰঞ্চি কেইটামান প্ৰশ্ন এইবাৰ দিছে। এই অধ্যায়ত এটা কথা মন কৰিবলগীয়া যে এটা দ্বিঘাত সমীকৰণ আমাৰ আগতে সমাধান কৰাৰ 3টা পদ্ধতি আছিলে, উৎপাদক বিশ্লেষণ পদ্ধতি, বৰ্গ সম্পূৰণ পদ্ধতি আৰু দ্বিঘাত সূত্ৰ। এইবাৰ কি কৰিছে নতুন এডিশ্যনটোত, বৰ্গ সম্পূৰণ পদ্ধতিটো এইবাৰ আমাৰ ইয়াত নাই, আৰু ইয়াত মুঠ 4টা এক্সাৰচাইজ আছে। তৃতীয় এক্সাৰচাইজটো হৈছে যে দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি আমি মূল উলিয়াব লাগে, আৰু ইয়াৰ ৰিলেটেড কিছুমান কুৱেশ্যন আছে। আৰু ইয়াৰ পিছৰ যিটো এক্সাৰচাইজ 4.4, ইয়াত দিয়া আছে মূলৰ প্ৰকৃতি। 4.4ৰ পিছত এই অধ্যায় শেষ। নেক্সট লেচন 5 সমান্তৰ প্ৰগতি। ইয়াত 5.1 যিটো এক্সাৰচাইজ আছিলে আগৰ দৰে আছে, আৰু ইয়াৰ পিছত যিটো আমাৰ 5.2 আছিলে এনতম পদ উলিয়াব লাগে, ইয়াৰ ৰিলেটেড যিবোৰ কুৱেশ্যন আছিলে 5.2 এক্সাৰচাইজ আগৰ দৰে আছে,
খালি ইয়াত কেইটামান কুৱেশ্যন বঢ়াই দিয়া হৈছে আৰু ইয়াৰ পিছত যেটো আমাৰ 5.3 সমান্তৰ প্ৰগতিৰ এনটা পদৰ যোগফল এই অধ্যায়টো আগৰ দৰে আছে মাথো কেইটামান প্ৰশ্ন ইয়াত বঢ়াই দিয়া হৈছে এইবাৰ আমাৰ 26 লৈকে কোৱেশ্চন আছে 26টা কোৱেশ্চন দিয়া আছে নেক্সট লেসন 6 ত্ৰিভুজ আগৰ এডিশনত আমাৰ এই লেসনত 6.5 লৈকে অনুশীলনী আছিলে কিন্তু আমাৰ যেটো নতুন এডিশন এইটো হৈছে নতুন এডিশন ইয়াত আমাৰ এক্সাৰসাইজ 6.3 লৈকে আছে অৰ্থাৎ দুটা এক্সাৰসাইজ ইয়াত আমাৰ এলিমিনেট কৰা হৈছে নেক্সট লেসন 7 স্থানাঙ্ক জ্যামিতি আগৰ এডিশনত আমাৰ তিনিটা এক্সাৰসাইজ দিয়া আছিলে 7.3 এক্সাৰসাইজটো আছিলে ত্ৰিভুজৰ কালি নিৰ্ণয় কৰিব লাগে আমাক এটা ত্ৰিভুজৰ তিনিটা শীৰ্ষবিন্দু দিয়া থাকে আমি আৰু সেই ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰিব লাগে কিন্তু নতুন যেটো আমাৰ এডিশন এই এডিশনটোত কি কৰিছে এক্সাৰসাইজ 7.3 টো ইয়াত নাই টো এলিমিনেট কৰা হৈছে 7 এইটো এক্সাৰসাইজ 7.2 আৰু ইয়াৰ পিছতে হাৰাংশ আৰু নতুন এডিশনটোত এক্সাৰসাইজ 7.2 লৈকেহে আছে নেক্সট লেসন 8 ট্ৰিগোনোমেট্ৰি সো ট্ৰিগোনোমেট্ৰিৰ বিশেষ একো চেঞ্জ হোৱা নাই আমাৰ আগৰ এডিশনত এক্সাৰসাইজ 8.4 লৈকে আছিলে আৰু আমাৰ নতুন এডিশনটোতো এক্সাৰসাইজ 8.4 লৈকে আছে কিন্তু এক্সাৰসাইজ 8.4 ত আগৰ যি কেটা কোৱেশ্চন আছিলে আমাৰ এইবাৰ নতুন এডিশনত 2-4টা কোৱেশ্চন এক্সেস ইয়াত দিয়া আছে নেক্সট লেসন 9 ট্ৰিগোনোমেট্ৰিৰ কিছুমান প্ৰয়োগ ইয়াত বিশেষ একো চেঞ্জ হোৱা নাই আগতো এটা এক্সাৰসাইজ আছিলে আমাৰ নতুন এডিশনতো এটা এক্সাৰসাইজ আছে মাথো নতুন এডিশনত কেইটামান কোৱেশ্চন ইয়াত বঢ়াই দিয়া হৈছে বাকি এক্সাৰসাইজ আগতো এটা আছিলে এইবাৰো এটাই আছে নেক্সট লেসন 10 সাৰ্কেল বৃত্ত ইয়াত আগৰ এডিশনত দুটা এক্সাৰসাইজ আছিলে 10.1 আৰু 10.2 আমাৰ নতুন এডিশনতো দুটা এক্সাৰসাইজ আছে কিন্তু ইয়াত কিছুমান নতুন কোৱেশ্চন এড কৰা হৈছে আগত কোৱেশ্চন আছিলে 13টা আৰু এইবাৰ কোৱেশ্চন আছে ইয়াত টোটাল 22টা নেক্সট লেসন 11 আগত আছিলে লেসন 11 অঙ্কন কনস্ট্ৰাকচন কিন্তু এইবাৰ লেসন 11 হৈছে বৃত্ত সম্বন্ধীয় কালি অৰ্থাৎ লেসন 12 যেটো আছিলে বৃত্ত সম্বন্ধীয় কালি এইটো এবাৰ লেসন 11 কৰা হৈছে মন কৰিবলগীয়া কথা এইটো যে আগৰ এডিশনত মুঠ 3টা অনুশীলনী আছিলে 12.3 লৈকে কিন্তু নতুন এডিশনত এটাই অনুশীলনী আছে আৰু গোটেই কেইটা কোৱেশ্চন আমাৰ এটা অনুশীলনীৰ ভিতৰতে সামৰি লোৱা হৈছে নেক্সট লেসন পৃষ্ঠকালি আৰু আয়তন আগৰ এডিশনত আমাক ইয়াত মুঠ 4টা অনুশীলনী আছিলে 13.4 লৈকে আৰু আমাৰ নতুন এডিশনত কি কৰিছে ইয়াত মাথো দুটা অনুশীলনী দিয়া হৈছে প্ৰথম 12.1 ইয়াত আমাৰ যিমান সলিড স্ট্ৰাকচাৰ আছে যেনে আয়তীয় ঘনক চুঙা শংকু এই আটাইবোৰৰ কালি আমি ইয়াত উলিয়াব লাগে আৰু 12.2 ত আমি এই গোটেই কেইটাৰ স্ট্ৰাকচাৰৰ আয়তন উলিয়াব লাগে নেক্সট লেসন পৰিসংখ্যা ষ্টেটিষ্টিক্স আগত আমাৰ মুঠ 4টা এক্সাৰসাইজ আছিলে এইবাৰ আমাৰ অনুশীলনী 3টা আছে 13.3 লৈকে এটা অনুশীলনী নাইকিয়া কৰা হৈছে আৰু মন কৰিবলগীয়া কথা এইটো যে প্ৰতিটো অনুশীলনীত কিছু নতুন কোৱেশ্চন এড কৰা হৈছে যেনে আগতে এই ধৰণৰ কোৱেশ্চনবোৰ নাছিলে এইবাৰ এই কোৱেশ্চনবোৰ এড কৰা হৈছে যদিও এক্সাৰসাইজ অনুশীলনী কমোৱা হৈছে কিন্তু কিছু কোৱেশ্চন এড কৰা হৈছে সো আমাৰ লাষ্ট লেসন সম্ভাৱিতা প্ৰবাবিলিটি ইয়াত বিশেষ একো চেঞ্জ হোৱা নাই আগতো আমাৰ ইয়াত এটাই অনুশীলনী আছিলে আৰু এইবাৰো এটাই অনুশীলনী আছে মাথো কেইটামান কোৱেশ্চন ইয়াত বঢ়াই দিয়া হৈছে অতিৰিক্ত এড কৰা হৈছে সো এইখিনি আছিলে পুৰণি আৰু নতুন এডিশনৰ তুলনা তো তুলনামূলকভাৱে নতুন যি এডিশন আগতকৈ বহুত উন্নত ষ্টেণ্ডাৰ্ড আশা কৰোঁ আপোনালোকৰ ভাল লাগিব আৰু নতুন যি এডিশন উলিয়াইছে এই এডিশনৰ প্ৰতিটো টপিক প্ৰতিটো কোৱেশ্চনৰ সৈতে আমি চিনাকি হ'ম আৰু আপোনালোকেও আপোনালোকৰ কনসেপ্ট ক্লিয়াৰ কৰিবলৈ চাই থাকিব সানি স্যাৰ মেথছ ইউটিউব চেনেল থ্যাংক ইউ